Good morning, welcome back to my channel. Last video to সকলোৱে বহুত right guess কৰিছে মানে মই কৈছিলো নামগিটা লম বুলি লৈ আছো আৰু ইয়াত আজি অলপমান বতৰটো ভাল মানে ৰ'দ দিছে কিন্তু ইমানো টেম্পাৰেচাৰ হেৰি নহয় ঠাণ্ডাই মানে 9 ডিগ্ৰী মান সকে হাই যাব ইতে 5-6 ডিগ্ৰী মান হৈ আছে বাকি আপোনালোকৰ কি খবৰ আজি উইকেণ্ডটো কেনেকৈ কি স্পেন্ড কৰো দেখাম আৰু আপোনালোকৰ কি মোৰ সাৰপ্ৰাইজটো আপোনালোকে ঠিক গেছ কৰিছে কি হয় কি কথা কৈছো ৰব আজি এটা স্পেশাল ৰেচিপিও বনাম দেখাই আছো ৰব নামগিটা হৈছে প্ৰথমতেটো নীলাক্ষী বৰাই দিছে গাড়ী বুক কৰিছা নেকি ৰাইট এনসাৰ হয় গিটা আৰু বহুতে বাৰ সুধিছে দে এপ্ৰিলত অসম আহিবা নেকি হেতু সুধিছে হেতু সাৰপ্ৰাইজ বাৰো হেতু বেলেগ এটা সাৰপ্ৰাইজ কিন্তু গাড়ী লোৱা কথা বহুতে মানে বহুতে নহয় হা বহুত কমে 4টা নে 5টা সাবস্ক্ৰাইবাৰ মানে গেছ কৰিছে হীৰা দেৱী সুধিছে অসম আহিবা নেকি তোমালোকৰ গাড়ী আহিব সকে ৰিজু শৰ্মা গোস্বামী তাৰপিছত উৎপল দাস কলিতা নিউ কাৰ লব নিশ্চয় ভাল লাগে তোমালোকক থ্যাংক ইউ হেতু ৰাইট আনসাৰ হয় আৰু কাৰ লবা সকে নাজিমা হামিদ বহুতে সুধিছে আৰু দে নেমটো মেনশন কৰিবা এজনে দিছে কিন্তু সিএমও লোক ভৱন নাজানো দে হেতু আৰু এটা কথা মোৰ বৰ ভাল লাগিছে অলপ দিন আগতে জোৰহাটত এখন মানে মোৰ হাহুমাৰ ৰিসেপশন এটাত গৈছিলে তাতে মোৰ সাবস্ক্ৰাইবাৰ লগ পাইছিলে আৰু মোৰ কথা বিৰাট ভাল ভালকে কৈছে বহুত বহুত ধন্যবাদ ইমান মৰম আৰু সাপোৰ্ট দিয়াৰ কাৰণে খালি মই নামটো গম নাপালো আপোনাৰ প্লিজ মোৰ এটো ভিডিওত কমেন্ট কৰি ক'ব না মানে আপুনি নামটো কৈ দিব না তে আপোনাৰ নামটো লৈ দিম ভাল লাগে ন তেনেকে ক'বাত লগ পালে আৰু ইমান মৰম আৰু সাপোৰ্ট দিছে মইতো ইমান ভিডিও নিদু আজিকালিটো মাজে মাজে ঠাণ্ডা ঠাণ্ডা গা চাবেয়াৰ কাৰণে দিয়াই হোৱা নাই কিন্তু সকলোৱে যে ইমান মৰম আৰু সদায় মনত ৰাখিছে মোক বহুত বহুত ধন্যবাদ আজি এতিয়া আমাৰ Sunday special recipe কিবা বনাবো দেখাই আছো ৰব কি বনাবা আজি কড়াহী চিকেন বা কড়াহী চিকেন বনাবো ইয়া আমাৰ খালি চিকেনটো মানে নিজে নিজে কাটা বসা কৰিব লাগে যে হেখিনি কৰিলা আছে আপোনালোকৰ প্ৰসেসটো দেখাই আছো ৰব আৰু সাৰপ্ৰাইজটো ঠিকে আপোনালোকে গেছ কৰিছে হয় আমি গাড়ী লম একচুয়ালি আমি গাড়ী অলৰেডি বুক কৰিলো এতিয়া আহিবলৈ অলপ টাইম আছে কিন্তু হেয়া মানে কি গাড়ী কি কথা হেতু জনাই আছো ৰব প্ৰথমতে অলপমান তৈয়াৰী কৰি ল বনোৱাখিনি ফাৰ্ষ্টত গৰম তেলত চিকেন খিনি দি দিলে মানে আমাৰ দুটা মানুহ হিচাপে লৈছো আৰু চিকেন খিনি প্ৰথমতে অকল চিকেন খিনিহে দিছে এইখিনি মানে প্ৰসেসটো এনেকুৱা তাৰ পিছত নেক্সট স্টেপ হল আদা নহৰু পেষ্ট দিলে নৰমাল আৰু দেই তাৰ পিছত আহিলে একদম ফাইনলি চপড অনিয়ন এখিনি বিৰাট ধুনিয়াকৈ কাটিছে মানে গ্ৰেভিটো ঠিক হ'বলে পিয়াজটো অলপমান নৰমাল আপোনালোকে চিকেন যিমান বনাওতে দিয়ে তাতকৈ অলপ বেছি দিব তাৰ পিছত স্টেপ হল নৰমাল আৰু হালধি নিমখ হেখিনিটো ইম্পৰ্টেন্ট হয় সোৱাদ অনুসৰি তাৰ পিছত হল ডাঙৰ ডাঙৰকে যে বিলাহীকিটা কাটি থৈছিলে হেগিটা দি দিলে বিলাহীকিটা মানে ডাঙৰ ডাঙৰকে দিছে হা সৰু কৰি দিয়া নাই কাটি পেলাই তাৰ পিছত স্টেপটো দেখাই আছো মই আজি কাৰণে ক্যামেৰাম্যান আৰু উইকেণ্ডত মানে মোক সুবলে নি দিয়ে তেখেতেহে বনায় মানুহে আপোনালোকে চাগে ভাবিব তাই একো নবনাই মানসে বনাই থাকে মই উইকডেজত বনাও উইকেণ্ডত মানে আৰু এনে বনোৱা মানুহ ভাল পায় যে সেইকাৰণে মই বুলি ভাবিছো তুমি বনোৱা ঠিক আছে মই মোবাইলটো লৈ লৈ দেখাও আৰু আপোনালোকক তাকে গাড়ীখন মানে কি আমাৰ ইয়াত 3 বছৰ হ'ল আৰু এনেটোটো 3 বছৰ বহুত কষ্টতে চলিলু এনে বাৰু ইয়াত পাব্লিক ট্ৰান্সপৰ্টৰ ইমান প্ৰবলেম নাই কিন্তু বিশেষকে ঠাণ্ডা দিনত বহুতে কষ্ট আৰু কি হয় আমি ইয়াত মানে বজাৰ এইবিলাক কৰিলে গধু গধু আলু পিয়াজ চাউল দাইল এইবিলাক আনতে মোৰ মাজতে মই আগৰ ভিডিওত কৈছিলো আপোনালোকক এই বাহুবিলাক সব বিষ হৈ গৈছিলে মানে এতিয়া সেই কাৰণে গাড়ীখন হোৱাৰ পৰা বহুত মানে হকাহ পাম আৰু এই 3 বছৰ কষ্টত থাকিলো আৰু ইনফেক্ট মোৰ কিন্তু বহুত সাবস্ক্ৰাইবাৰ কৈছিল দে আপোনালোকে বুলি ইমান দৈ বাস ট্ৰেইন ধৰে গাড়ী এখন কিনক মানে কি এতিয়া প্ৰথম কথা হল কিনিবলেতো সকলোৰে মন যায় হয় নে গাড়ী চাই কিন্তু মানে ইমান ইজি নহয় ইয়াত লাইফটো 3 বছৰ হোৱাৰ পিছত আমি এতিয়া ভালকে মানে এস্টাবলিশ হোৱাই নাই ন বেছি দিন হোৱা নাই যে হা সেই কাৰণে মানে লাহে লাহে সেভিংস কৰি মেলি দুটাই
এতিয়াহে লাহেকে 3 বছৰ পিছত ভাবিব পাৰিছো আৰু ইয়াত মানে কি হয় এটা মানুহে চাকৰি কৰিলে বহুত দিগদাৰ হয় চলিবলৈ সঁচা কথা কৈছো দে আপোনালোকক কাৰণ সবে ভাবে বাহিৰত আছে আৰু একদম বিৰাট পইচা হেতু কথা নহয় আপোনালোককটো আগতে মোৰ আগৰ ভিডিঅত কোৱাই হৈছে আমাৰ ইয়াতে ট্যাক্স বহুত লাগে স্যালাৰি যিমান পায় মানুহে তাৰ 40% মান ট্যাক্সই দিব লাগে ভাড়াও থাকে লগত আৰু গ্ৰোসাৰি আইটেম কিনি মেলি মানে আমাৰ সেভিংসে নহয় 3 বছৰ যিমান হল হেতু মিলাইহে যেনে তেনে এখন গাড়ী কিনিম ভাবিছো মানে এনেইটোটো সৰু পাই মোৰ বাৰু সৰু কালতে দেউতাই প্ৰথম আমাৰ ঘৰত এম্বেছাডৰ গাড়ী আছিল জন্মৰ পৰাই মানে গাড়ী আছিল এই 3 বছৰ হে বিয়াৰ পিছত মানে কষ্টত চলিলো আৰু একো কথা নাই লাইফত তো সব স্ট্ৰাগল ফেস কৰিবই লাগিব না স্ট্ৰাগল ফেস কৰিলেহে লাইফটো ভাল লাগে ন এটা মানুহে মানে সব কাম সৰুপা নিজে কৰা দে হেতু কাৰণে হি মানে কই নিজৰ পইচা দি নিজে লোৱা নিজে কষ্টত কৰাৰ এমএছটোৱে বেলেগ হেতু কিন্তু সঁচা কথা হয় মানিব লাগিব মানে কি হয় আপুনি ধৰক যদি এটা বস্তু আলাহতে পাই যায় আলাহতে পাই গলে মানে বস্তুটো একো ভ্যালু নাথাকে আমি এতিয়া হেতুৰ ভ্যালু জানো পইচাৰ ভ্যালু জানো মানে হিসাবত চলু দুটাই সেভিংস কৰি মেলি হেতুৱে কথা আৰু সেকেন্ড কথা হৈছে কি মোৰ এতিয়া যোনটো জব প্ৰফাইল মইতো আগতে অসমত 5 বছৰ চাকৰি কৰিছিলো আৰু এতিয়া চাকৰি এৰা মোৰ 4 বছৰ হল 9 বছৰ যদি মই কৰিলো হেতেন ইণ্ডিয়াত মোৰ সকে 9 বছৰ বহুত ভাল চাকৰি এটা মানে স্যালাৰি এক্সপেৰিয়েন্স হল হেতেন 9 বছৰটো ভাল স্যালাৰি থকাই এটা চাকৰি পালো হেতেন এতিয়া এৰিয়া আহিলো বিয়া হলেতো এৰিয়া আহিবই লাগিব গিৰেকৰ লগত একেলে নাথাকিলেনো কেনেকে হ'ব চাকৰিটো কাৰণেটো মই এতিয়া ইণ্ডিয়াত থাকিব নোৱাৰো আৰু কি হৈছে মোৰ মানে যোনটো প্ৰফাইল হয় মই যে কৈছো আপোনালোকক মই মাষ্টাৰ্স অফ ল কৰা মাষ্টাৰ্স অফ লৰ কাৰণে ইয়াতে মানে বহুত হাই প্ৰফাইলৰ জাৰ্মান লাগে হেতু কাৰণে এতিয়া মই মানে পটককে কতো সোমাবলে পৰা নাই আৰু ইমানখিনি পঢ়া মেলা পিছত এতিয়া পটককে ৰেষ্টুৰেন্ট বা ষ্টৰ বিলাকত সোমাবলে নিজৰে ভাল নালাগে যে এই ৰখি আছো আৰু চাও ভৱিষ্যতটো কি হয় ট্ৰাইটো কৰিয়ে থাকিম ন স্ট্ৰাগলিং ফেজ সবৰে থাকে হেয়া আৰু কি হয় চাও আৰু তাৰ মাজে মাজেটো চেনেলটো বাৰু চলাই আছো সৰুখৰাকে কিন্তু হেতু মানে এনাফ নহয় আসলতে ইয়াত সেভিংস কৰিবলে হলেহে মানে অলপমান ইয়াত চলিবলে ভাল এতিয়া আপোনালোকে বিলিভ নকৰিব আমি এটা যোনটো ঘৰত থাকো হেতু ঘৰ কিমান টাউনৰ পৰা দূৰত আৰু এটো ওল্ড কনষ্ট্ৰাকচন হয় তথাপিও আমাৰ ভাড়া 2 BHK দুটা বেডৰুমৰ বিশ্বাস নকৰিব তথাপিও আমাৰ ভাড়া 1 লাখতকৈ ওপৰ হয় আৰু তাৰ পৰা দৰমহাটো আমাৰ নাথাকেই ভাবকচোন ট্যাক্সে দিয়ে 40% হেতু কাৰণে মানে চলিবলে দিগদাৰ হয় দে বাহিৰত নোহোৱা নহয় আৰু মেইন কথা সব কাম ইয়াত নিজে কৰিব লাগে হেতুৱে আৰু এতিয়া আমি যদি এটো লাইফ নিজেহে চুজ কৰিছো আমাকটো কোনো কোৱা নাই ন যে ইণ্ডিয়া এৰি বাহিৰত থাকা হেকাৰণে আমি নিজে ফেস কৰিছো আমি নিজে স্ট্ৰাগল কৰিম নিজে কষ্ট কৰিম নিজে সেভিংস কৰিম আৰু এটা এটাকে লাইফত হৈ থাকিব এতিয়া আমাৰ লাইফটো স্টাৰ্ট হৈছেহে হেতু আমি মানে দুটাই সব কথাই পজিটিভলি ল এনেকে ভাবো যে এতিয়া ধৰক বেলেগে গাড়ী আমাৰকে আগতে লৈছে হেতু না ভাবো যে বেলেগক দেখি আমাৰ কিয় নাই যেতিয়া জব যাৰ জি টাইম আহে তেতিয়াহে আমি কৰিব পাৰো ন কামটো নিজৰ মানে অনুসৰে কষ্ট হেতুৱে বহুত লেকচাৰ দিলো এটা মানসে চিকেন বনাই আছে আৰু চিকেন হোৱাবছে আপোনালোকক দেখাম এয়া লাষ্ট ইনগ্ৰেডিয়েন্ট নি ধনিয়া আদা আৰু জলকীয়া ধনিয়া আদা পিছত দিম জলকীয়াটো অলপ পিছত দিম এতিয়া আচ্ছা এয়া চিকেন মানে পুৰা লো সিমত কৰি আছা ন বিলাখিনি দিয়া পিছত লো ফ্লেমত লো ফ্লেমত কৰি আছা কামটা কৰিব লাগিব কি কাম হেৰিটো নাম কোৱা আকৌ ৰেচিপিটো কড়াই চিকেন কিবা পেছাৱাৰী চিকেন কড়াই চিকেন দি কোৱা আৰু কৈছলা নহয় হেয়া আজি মই চাইছো আৰু কেপ ভিডিঅ কৰিছো এটো কি কৰা বিলাহীটো থেপা হেৰি কৰা হেসা নহয় বিলাহী হেৰিটো উলিয়াই ন বাকলিটো এনেকে উলিয়াই দিব লাগে নি বাকলিটো হ'ব পাৰে আচ্ছা
এতিয়া নেক্সট ষ্টেপটো হ'ল অলপমান ৰেড চিলি পাউডাৰ দি দিলে এইটো কালাৰৰ কাৰণে হা মানে এইটো একো স্পাইচি নহয় আৰু আমি পানী এক্সট্ৰাকৈ দিয়া নাই হা ঢাকি যিখিনি থৈ দিছিলোঁ ঢাকাৰ পিছত যোনখিনি পানী ওলাইছে সেইখিনি মানে গ্ৰেভিকৈ আজি বনাম আৰু ৰুটিৰ লগত খাব মান আছে সেইটো কাৰণে পানী চানী ইমান দিয়া নাই আৰু জিৰা ধনিয়া আৰু জালুক সেইখিনিয়ে মছলা দিলে আৰু এটা মিট মছলা দিলে সিমানখিনি আৰু বাকী একো মছলা নাই কিন্তু ভাল লাগে কেতিয়াবা অলপ এনেকৈ স্পাইচিকৈ খাই সেয়া আৰু চাওক এয়া চিকেন অলমষ্ট ৰেডি হৈ গ'ল জলকীয়াও কাটি দিলে হা ওপৰত দেখুওৱা নহ'ল আৰু সেইটো মানে কাটি থোৱা আছিলে খালি ওপৰত দিয়াখিনি দেখুওৱা নহ'ল অলমষ্ট হৈ গ'ল আৰু গ্ৰেভিটো চাওক পূৰা ঠিক হৈছে মানে অনিয়নটো আৰু বিলাহীটোৰ কাৰণে গ্ৰেভিটো পূৰা ঠিক আহি গৈছে আৰু লাষ্ট ইনগ্ৰিডিয়েণ্ট হ'ল ধনিয়া এইটোৰ বিনাটো কামেই নচলে আমাৰ আৰু ওপৰত আদা অলপ কাটি দিলে এইটো কিন্তু ফ্লেভাৰটো বিৰাট এনহেঞ্চ কৰে দেই এইটো মানে ইম্পৰ্টেণ্ট বস্তু আপোনালোকে এনেকুৱা চিকেন বনালে ওপৰত অলপ আদা এনেকৈ কাটি কাটি দিবচোন বিৰাট টেষ্টি লাগে খাবলৈ হৈ গ'ল আমাৰ চিকেন ৰেডি আজি মানে একেবাৰে ব্ৰেকফাষ্ট নাই ব্ৰাঞ্চ হয়নে মই মেংগো শ্বেক বনাইছিলোঁ থৈ দিছোঁ মেংগো শ্বেক এতিয়া কি হেৰি লগত খাবা ৰুটি মাংস লগত ৰুটি মাংস আৰু মেংগো শ্বেক চিকেনৰ কালাৰ চাওক আজি মানে ৰুটি মাংস আমাৰ আজি ভাতৰ চিষ্টেম নাই থেংকটো লৈ লওঁ নে আৰু এটা থেং লৈ লোৱা দুটা থেং দুটা থেং খোৱা মই ইমান থেঙত ইণ্টাৰেষ্ট নাই নহয় গ্ৰেভিটো ধুনীয়া হৈছে ন কালাৰটো মজা কেঁচা আদাৰ গোন্ধটো আহিছে মজা লাগিছে কেঁচা আদাটো যে ওপৰত সেইটো মানে হোৱাৰ আগে আগে দি দিছিলা হয় নাই জাষ্ট মানে গেছটো অফ কৰি আদা আৰু ধনিয়াটো দি অলপে থাকি থলো বস মানে অ'কে আজি খোৱাহে কথা কেঁচা পিঁয়াজ সোপাও লৈ লৈছা দেখোন বা টিভিৰ আগত বহি নিজে বনোৱা চিকেন এতিয়া নিজে কোৱা কেনেকুৱা হৈছে খাবলৈ ভাল হৈছে নে মজা মজা খোৱাহে কথা আৰু ন আল্টিমেট কম্বিনেশ্যন কালাৰ চাওক অকল বিলাহীটো বেছিকে দিয়া কাৰণে কালাৰটো ধুনীয়া হৈছে ন অকনমান হেৰি দিছে দেই কাশ্মীৰী মিৰ্চ অলপমান সেইটো দেখাইছো সেইটোৱে সেইটো হিচাপে মানে বিলাহীটোৰ কাৰণে কালাৰটো বেছি ভাল হৈছে গ্ৰেভিটো ঠিক হৈছে মজা সেয়াই মই বাৰু নাখাওঁ মই ব্ৰেকফাষ্ট কৰিলোঁ ই মানে ব্ৰেকফাষ্ট নাই কৰাৰ কাৰণে ডাইৰেক্ট ব্ৰাঞ্চ কৰিছে আৰু তাকে সেয়াই নেক্সট ভিডিঅ' মানত চাগে গাড়ীখন কি গাড়ী ল'ম কি কথা ডাইৰেক্ট গাড়ীয়ে দেখাম আৰু আমি শ্ব'ৰুমৰ পৰা মানে ইয়াত ইণ্ডিয়াৰ নিচিনা শ্ব'ৰুমৰ পৰা তেনেকৈ নানিলেও হয় ঘৰতো ডেলিভাৰী কৰিব পাৰে সেইকাৰণে আমি ঘৰৰ ডেলিভাৰীয়ে লৈছোঁ বেলেগখন চিটিৰ পৰা লৈছোঁ সেইকাৰণে সেইখন চিটি নাযাওঁ আৰু ডাইৰেক্ট ঘৰতে ডেলিভাৰী কৰিব নেক্সট ভিডিঅ'তে পাব চাগে ন অলমষ্ট আৰু তেতিয়াহ'লে চাই থাকিব আৰু ইমান মৰম আৰু ছাপোৰ্ট দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ বাই বাই